চাব পাৰিছে এখন ফটো শ্ব' কৰাই দিছোঁ আৰু ফটোৰ যি মানুহজন চাইছে মানুহজন আজি প্ৰায় 15 দিন ধৰি নিৰুদ্দেশ হৈ আছে তাৰ নাম হৈছে আজমল হুছেইন গতিকে আপোনালোকে য'তে দেখা পায় এই মানুহ আমাৰ স্ক্ৰীনত নাম্বাৰৰ শ্ব' কৰোৱা আছে আপোনালোকে যোগাযোগ কৰিব নমস্কাৰ মই ৰিহান আহমেদ আৰু আপোনালোকে চাই আছে ভইচ অফ শোণিতপুৰ আৰু ভইচ অফ শোণিতপুৰত আজি এটা মৰ্মান্তিক ঘটনা লৈ আহিছোঁ যাৰ কথা আজি আপোনালোকে হয়তো এই ঘৰখন চালে হয়তো বা এই ঘৰৰ চোতালখন আপোনালোকে চালে হয়তো গম পাব গতিকে এই ল'ৰাজন স্ক্ৰীনত যে নাম্বাৰ দিয়া আছে বা ফটো দিয়া আছে এই ফটোখন আপুনি ভালকৈ লক্ষ্য কৰিব এই ফটোখনৰ এই ল'ৰাজন আজি প্ৰায় 15 দিন ধৰি নিৰুদ্দেশ হৈ আছে আৰু ঘৰত এইখন ঘৰত এটা হুলস্থুলীয়া এটা পৰিৱেশ আজি ধৰি গতিকে ৰাইজ আছে ইয়াত স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ পৰা আমি জানিব বিচাৰিম এই ল'ৰাজন আজি প্ৰায় 15 দিন হৈছে নিৰুদ্দেশ হৈ আছে বাইদেউ আপোনাৰ কি হয় ল'ৰাজন মোৰ ল'ৰা হয় আজমল ইছলাম কিমান দিন ধৰি নিৰুদ্দেশ হৈ আছে 30 তাৰিখে আজি 15 দিন ধৰি আমি বিচাৰি আছোঁ আপোনাৰ এই জাগাৰ নাম কি আছে 1 নম্বৰ বৰলি চাপৰি তেওঁৰ মাতৃয়ে ইতিমধ্যে জনাইছে চাব কৰাই দিছোঁ এই ল'ৰাজনক আপোনালোকে য'তে দেখা নাপায় কিয় হোৱাটছআপত বা আপুনি এই নাম্বাৰত এবাৰ ফোন কৰক আৰু ঘৰৰ যেহেতু হয়তো আপোনাৰো সন্তান আছে আপুনিও জানে যে এটা সন্তানৰ মৰম কিমান চেনেহ আৰু ল'ৰাজন যেতিয়া ঘৰৰ পৰা নিৰুদ্দেশ হৈ যায় তেতিয়া কিন্তু এটা মানে বহুত এটা কষ্টৰ কথা যেহেতু এই ল'ৰাজন সৰু মাত্ৰ কিমান বয়স হৈছে ল'ৰাজনৰ 12 বছৰ বয়সৰ ল'ৰাজন ক'ৰবাত কামত যাব বা ঘৰৰ পৰা পলুৱাই যাব তেনেকুৱা কিন্তু পলাই যোৱা নাই ল'ৰাজনৰ লগত কিবা আগত কিবা নাই জামুগুৰি বজাৰৰ পৰা গৈছে আৰু কুছ নাই আমাৰ ল'ৰাৰ লগত বেলেগ এটা ল'ৰাৰ লগত গৈছে আমাৰ ল'ৰাটো অনা নাই সেইটো ল'ৰা লৈ আহিছে আপোনাৰ ল'ৰাজনৰ লগত আৰু কোন আছে বেলেগৰ এটা ল'ৰা আছিলে তাৰ বয়স কিমান তাৰ বয়স 12 বছৰেই হ'ব মানে হয় আপোনাৰ কিবা সন্দেহ আছে নে ক'ৰবাত গৈছে বা কিবা এনেকুৱা কিবা সন্দেহ আছে নেকি সন্দেহটো আমি বিচাৰি আছোঁ ল'ৰাক সন্দেহ বুলি আমি মানুহক জনাই আছোঁ বিচাৰি আছোঁ আৰু সম্বেষ্টিক অপহৰণ হৈছে বুলি আপোনাৰ লাগে কেউতো এনেকুৱা ধৰণৰ বাপ হৈ আছে ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে আমাৰ যিজন ল'ৰা মানে নিৰুদ্দেশ হৈ আছে বৰ্তমান কৈছে হয়তো অপহৰণ হ'ব পাৰে বৰবৰকে আমি অসমত বিভিন্ন সময়ত আমি শুনিব পাওঁ যে অসমত এনেকুৱা ল'ৰা ছোৱালী অপহৰণ হয় গতিকে আপোনালোকক মই কাটৰভাৱে অনুৰোধ কৰিম যদি ভিডিঅ'টো আপোনালোকে চাইছে শেষলৈকে আপোনালোকে ভিডিঅ'টো এটা কৰি শ্বেয়াৰ কৰি দিয়ক হয়তো আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো এই ল'ৰাজনৰ উদ্দেশ্য বা ল'ৰাজনক আমি বিচাৰি পাম গতিকে যিজন ল'ৰা হেৰুৱাইছে বয়স হ'ব 12 বছৰ ল'ৰাজনৰ বয়স হৈছে 12 বছৰ নাম হৈছে আজমল হক গতিকে আপোনালোকে য'তে নেদেখে কিয় ল'ৰাজনৰ লগত আমাৰ এই স্ক্ৰীনত নাম্বাৰ দি আছে ঘৰৰ অভিভাৱকৰ লগত আপোনালোকে যোগাযোগ কৰাই দিব